নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল। বন্ধুসকল, কি খবৰ? আশা কৰোঁ খবৰ সকলোৰে ভাল। 1 ছেপ্টেম্বৰৰ দিনটোক লৈ ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলো বহুত আশাৰে বাট চাই আছিলে। কাৰণ ছেপ্টেম্বৰৰ প্ৰথমৰ পৰাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ কথা আছিলে। সকলো শ্ৰেণী নহয়, কিছু কিছু শ্ৰেণী, বিশেষকৈ ফাইনেল ইয়াৰ যিবোৰ ক্লাছ আছে, ক্লাছসমূহ খুলি দিয়াৰ কথা আছিলে। কিন্তু কিবা কাৰণবশতঃ শিক্ষা বিভাগে সিদ্ধান্ত লৈছে অহা সোমবাৰৰ পৰা সেই শ্ৰেণীসমূহ খুলি দিব। বিশেষকৈ যিবোৰ ফাইনেল ইয়াৰ ক্লাছ আছে অহা 6 ছেপ্টেম্বৰৰ পৰা খুলিব বুলি কৈছে। বাৰু যি কি নহওক, আজি মই ভিডিঅ'টোত আলোচনা কৰিম যে স্কুল কলেজ খোলাৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ কৰণীয় কি হ'ব, ছাত্ৰ ছাত্ৰীসকলে কি কি কথাত বেছিকৈ গুৰুত্ব দিব লাগিব বা ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে আগবাঢ়িব লাগিব পৰৱৰ্তী তেওঁলোকৰ ফাইনেল এক্সামৰ বাবে। প্ৰথম কথাটো হৈছে যে তেওঁলোকৰ যিটো ছেশ্যন, মই বিশেষকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ কথা যদি আলোচনা কৰোঁ, তেতিয়াহ'লে মেট্ৰিকৰ ক্লাছ অৰ্থাৎ ক্লাছ 10ৰ শ্ৰেণী আৰম্ভ হয় সাধাৰণতে জানুৱাৰীৰ পৰা আৰু এক্সাম হয় তাৰ পিছৰ বছৰ ফেব্ৰুৱাৰী মাহত। ঠিক আছে, অৰ্থাৎ তেওঁলোকে পূৰা এটা বছৰ সময় পায়। আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ বাবে তেওঁলোকে সময় পায় মানে এপ্ৰিল মাহত ক্লাছ ষ্টাৰ্ট হয়, এপ্ৰিল বা মে' মাহৰ প্ৰথমতে আৰম্ভ হয় আৰু তেওঁলোকৰ ফাইনেল এক্সাম হয় নেক্সট ইয়াৰ ফেব্ৰুৱাৰী মাহত। অৰ্থাৎ তেওঁলোকেও মানে এবছৰ সময় নাপালেও 10 মাহমান সময় তেওঁলোকে ভালদৰে পায় আৰু এইখিনি সময়ত তেওঁলোকে ভালদৰে প্ৰস্তুতি ল'ব পাৰে। কিন্তু এই বছৰটো অলপ সুকীয়া হ'ব। সুকীয়া হ'ব মানে ক'ভিডৰ কাৰণে যিহেতু 2 বছৰে প্ৰায় ইতিমধ্যে মানে যথেষ্ট ক্ষতিগ্ৰস্ত হ'ল ছাত্ৰ ছাত্ৰীসকল। আৰু এই বছৰ ক্লাছ ষ্টাৰ্ট হ'ব গৈ আছে, যদি আৰম্ভ হয়, তথাপি আৰম্ভ হোৱা নাই এতিয়ালৈকে, যদি ছাকচেছফুলি আৰম্ভ হয় ছেপ্টেম্বৰ মাহত আৰম্ভ হ'ব। ধৰি ল'লোঁ ছেপ্টেম্বৰ মাহৰ আধা আধি ক্লাছ আৰম্ভ হৈ যাব, মানে আধা মানত। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে সেই পূৰা সময়খিনি নাপায়, কাৰণ পৰীক্ষা অহা বছৰ যদিও এইবছৰ ছেপ্টেম্বৰ বা অক্টোবৰত ক্লাছ ষ্টাৰ্ট হ'ব, সেই বুলি অহা বছৰ ছেপ্টেম্বৰ বা অক্টোবৰত ফাইনেল এক্সাম নহয়। যদিও ফেব্ৰুৱাৰীত হয়, ফেব্ৰুৱাৰীতো চাগে নহ'ব, কাৰণ সেইটো সম্ভৱেই নহয়। পৰীক্ষাটো হয়তো 2 মাহ বা 3 মাহ পিছুৱাই দিব পাৰে, কাৰণ ক্লাছটো দেৰিকৈ ষ্টাৰ্ট হৈ আছে। অৰ্থাৎ মানে মে' মাহমানত ক্লাছ আমি এক্সাম আশা কৰিব পাৰি, অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম মে' মাহমানত আমি আশা কৰিব পাৰি। তথাপিও কিন্তু সময়ৰ যথেষ্ট নাটনি হ'ব, কাৰণ য'ত সময় পায় ছাত্ৰ ছাত্ৰীসকলে প্ৰায় এবছৰ 10 মাহমান সময় পায়, কিন্তু ছাত্ৰ ছাত্ৰীসকলে সময় পাব 6 মাহমান সময় পাব। আৰু এইখিনি সময়ত তেওঁলোকে প্ৰস্তুতি ল'ব লাগিব। আৰু তথাপিও এটা মেণ্টেল ছেটআপৰ কথা আছে, কাৰণ ছাত্ৰ ছাত্ৰীসকলে ইমান দিনে ঘৰত বহি আছিলে আৰু ছাডেন স্কুল খুলিব, কাৰণ এটা প্ৰস্তুতিৰ কথা আছে। আকৌ সেই আগৰ পৰিৱেশটো ঘূৰি আহোঁতে সময় লাগিব অভিয়াছলি। গতিকে ফাৰ্ষ্ট ছাত্ৰ ছাত্ৰীসকলে এইখিনি কথা মনত ৰাখিব লাগিব যে সময় তেওঁলোকে কম পাব, মানে 6 মাহমান সময় পাব। আৰু এই 6 মাহ সময়ত তেওঁলোকে সময়খিনি ভালদৰে ইউটিলাইজ কৰিব লাগিব। তেওঁলোকে ভালদৰে কোৰ্চ ক্লিয়াৰ কৰিব লাগিব, পঢ়ি শেষ কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব, বা যিমান যি আছে প্ৰেক্টিকেল ছাবজেক্টছ আছে প্ৰেক্টিকেলসমূহ কৰিব লাগিব, এক্সপেৰিমেণ্টছবিলাক। গতিকে এই সকলোবোৰ তেওঁলোকে এই কম সময়ৰ ভিতৰত শেষ কৰিব লাগিব। তেওঁলোকে ফাৰ্ষ্ট কথা এইখিনি মনত ৰখা দৰকাৰ। দ্বিতীয়তে আহিছোঁ কোৰ্চ চিলেবাছৰ কথালৈকে। যোৱা বছৰ 30% চিলেবাছ কমাই দিছিলে, মানে ক'ভিডৰ কাৰণে যি ক্ষতি হৈছিলে, ক্লাছৰ ক্ষতি হৈছিলে, তাৰ বাবে 30% চিলেবাছ ৰিডিউচ কৰি দিছিলে। কিন্তু এইবছৰ কিন্তু শিক্ষা বিভাগে এতিয়ালৈকে একো কোৱা নাই যে 30% চিলেবাছ ৰিডিউচ কৰা হ'ব বা ইমান ৰিডিউচ কৰা হ'ব, এতিয়ালৈকে একো কোৱা নাই। গতিকে একো কোৱা নাই মানে আমি ধৰিব ল'ব লাগিব যে 100% মানে চিলেবাছ লৈয়ে তেওঁলোকে প্ৰস্তুতি ল'ব লাগিব। গতিকে দ্বিতীয়তে তেওঁলোকে এই কথাটো মনত ৰাখিব লাগিব যে 100% অৰ্থাৎ 100 মাৰ্কছৰ হ'ব পাৰে, বা হায়াৰ ছেকেণ্ডেৰী যিবিলাক ছায়েন্সৰ ছাবজেক্ট আছে থিয়ৰী 70 মাৰ্কছৰ হয়। গতিকে 70 মাৰ্কছ বা 100 মাৰ্কছৰ তেওঁলোকে প্ৰস্তুতি ল'ব লাগিব উইথ 100% চিলেবাছ। এই কথাটো তেওঁলোকে মনত ৰাখিব লাগিব। তাকো কম সময়ৰ ভিতৰত প্ৰস্তুতি ল'ব লাগিব, 6 মাহ 7 মাহৰ ভিতৰত। ঠিক আছে, এইবাৰ আহিছোঁ তৃতীয় কথা, তেওঁলোকে ক'ত গুৰুত্ব দিব লাগিব। তৃতীয় কথাটো মানে পইণ্টটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ আমি তৃতীয় পইণ্টটোৰ কথা এইটো আলোচনা কৰিম যে যোৱা বছৰৰ যিটো ইভালুৱেশ্যন মেথড সেইটো টোটেলি ডিফাৰেণ্ট আছিল, কাৰণ ক'ভিডৰ কাৰণে কেনেবাকৈ গৈ লাষ্টত এক্সামেই নহ'ল। গতিকে ইভালুৱেশ্যন অলপ বেলেগ ধৰণে কৰিলে, সুকীয়াকৈ কৰিলে, এইটো সকলোৱে আমি গম পাওঁ। মানে ইণ্টাৰনেল এছেছমেণ্ট, অৰ্থাৎ যিবোৰ ইউনিট টেষ্ট হৈছিলে বা হোম এছাইনমেণ্ট যিবিলাক দিছিলে, মুঠতে তেনেকৈ ইভালুৱেশ্যন কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে খুবেই গুৰুত্ব দিব লাগিব স্কুল কলেজ খোলাৰ লগে লগে তেওঁলোকৰ স্কুল বা কলেজত যি পৰীক্ষা পাতে, ইউনিট টেষ্ট বা হোম এছাইনমেণ্ট যদি দিয়ে, বা আন যিবোৰ যি পৰীক্ষা যিয়ে নাপাতক কিয়, ধৰি ল'ব লাগিব যে সেয়াই তেওঁলোকৰ ফাইনেল এক্সাম হৈ আছে।
কাৰণ যদি তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন আকৌ হ'বলগীয়া হয় অহা বছৰ ছাত্ৰ ছাত্ৰীসকলে যদি আকৌ সেই ইউনিট টেষ্ট বা হোম এছাইনমেণ্টৰ ওপৰত বেছ কৰি তেওঁলোকক যদি ইভালুৱেশ্যন কৰে তেতিয়াহ'লে কিন্তু মাৰ খাই যাব। কাৰণ যোৱা বছৰ আমি দেখিছোঁ মানে এই বছৰ যিটো এক্সাম ৰিজাল্ট হ'ল বহুত ছাত্ৰ ছাত্ৰী ফেইল কৰিছে। এক্সাম নিদিয়াকৈ বহুত ছাত্ৰ ছাত্ৰীয়ে 99% পাইছে, আনহাতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে। কাৰণটো কি? কাৰণ তেওঁলোকে চিৰিয়াছলি লোৱা নাছিলে, ইণ্টাৰনেল এছেছমেণ্ট মানে ইণ্টাৰনেল এক্সামসমূহ দিয়া নাছিলে বা তেনেকুৱা যিবোৰ যি আছিলে কিছুমানে দিয়া নাছিলে, কাৰণ তেওঁলোকে জনাই নাছিলে যে এনেকুৱা এটা ইভেলুৱেশ্যন হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেই অভিজ্ঞতাটো যোৱা বছৰৰ পৰা ল'ব লাগিব যে ইউনিট টেষ্টৰ পৰাও মাৰ্কছ তেওঁলোকৰ ফাইনেল মানে এক্সামত ল'ব পাৰে যদি তেনেকুৱা এটা পৰিস্থিতি আহি পৰে, বা যিবোৰ হোম এছাইনমেণ্ট আছে বা প্ৰেক্টিকেল যিবোৰ ছাবজেক্ট আছে প্ৰেক্টিকেল মাৰ্কছো তেওঁলোকৰ তাতে যোগ কৰিব পাৰে। গতিকে এই কথাত ছাত্ৰ ছাত্ৰীসকলে খুবেই গুৰুত্ব দিব লাগিব যে প্ৰতিটো ইউনিট টেষ্ট, প্ৰতিটো হোম এছাইনমেণ্ট, প্ৰেক্টিকেল এক্সাম বা এই সকলোবোৰ যাতে ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰতো কিবা কাৰণত যদি ইভেলুৱেশ্যন কৰিব লগা হয় ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকে পুৰা নম্বৰ পাব পাৰে। গতিকে এই কথাটো তেওঁলোকে গুৰুত্ব দিব লাগিব। অৰ্থাৎ 3টা পইণ্ট বিশেষকৈ খুব মনত ৰাখিব লাগিব ভালকৈ। সময় তেওঁলোকৰ কম হ'ব, 6-7 মাহৰ ভিতৰত তেওঁলোকে প্ৰস্তুতি ল'ব লাগিব, মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব, কোৰ্চ চেক কৰিব লাগিব, ৰিভাইজ কৰিব লাগিব, সকলোবোৰ কৰিব লাগিব, প্ৰেক্টিকেল কৰিব লাগিব, সকলোবোৰ কৰিব লাগিব। দ্বিতীয়তে চিলেবাছ কমাই নিদিবও পাৰে, 100% চিলেবাছো থাকিব পাৰে, কথাটো মনত ৰাখিব লাগিব। তৃতীয়তে আৰু যিটো মই লাষ্ট মানে ক'লোঁ সেইটো হৈছে যে লাষ্ট ইয়াৰৰ যিটো এক্সপিৰিয়েঞ্চ মানে ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত যি ইভেলুৱেশ্যন কৰিব পাৰে, গতিকে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ইউনিট টেষ্ট, হোম এছাইনমেণ্ট ছাবমিট কৰিব লাগিব বা আন যিবোৰ যি এক্সাম পাতে এই সকলোবোৰ খুব গুৰুত্ব সহকাৰে ফাইনেল এক্সাম বুলি ধৰি লৈ দিব লাগিব। তেতিয়াহ'লেহে ভাল নম্বৰ পাব পাৰিব যদি তেনেকুৱা এটা পৰিস্থিতি হয়। কাৰণ তৃতীয় ঢৌৰ কথা আছে কৰোণাৰ, কাৰণ তৃতীয় ঢৌ আহিব বুলি কৈছে, যদি কেনেবাকৈ আহি যায়। কাৰণ তৃতীয় ঢৌ আহিলে বিশেষজ্ঞসকলে কৈছে যে বিশেষকৈ 18 বছৰৰ তলৰ যিসকল ল'ৰা ছোৱালী আছে বা শিশু আছে তেওঁলোক বেছিকৈ ক্ষতিগ্ৰস্ত হ'ব। তাৰমানে অভিয়াছলি ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যিসকলে দিব তেওঁলোকে ক্ষতিগ্ৰস্ত হ'ব। গতিকে এই কথাটোত কিন্তু খুবেই গুৰুত্ব দিব লাগিব যে কেনেবাকৈ যদি ক্লাছ বন্ধ হৈ যায় আৰু ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত বেছ কৰি ইভেলুৱেশ্যন কৰে যাতে তেওঁলোক মানে যাতে পিছ পৰি নাথাকে, ভাল নম্বৰ যাতে তেওঁলোকে পাব পাৰে। তো এইখিনি আছিল আজিৰ কথা। ঠিক আছে, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।